চাওক ইভা নিশ্চয়কৈ যিজন বিকানন্দ তেওঁক নিশাই গ্ৰেপ্তাৰ কৰা হৈছে এইজন অভিযুক্তক আৰু নিশাই গ্ৰেপ্তাৰ কৰি দিছপুৰ আৰক্ষী থানাত তেওঁক হাজিৰ কৰা হৈছিল আৰু সোধপোছ কৰা হৈছিল আচলতে ঘটনাটো কি আছিল গোটেই ঘটনাটোৰ সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তেওঁক জেৰা অব্যাহত ৰাখিছিল আৰু কিছু সময় পূৰ্বে তেওঁক ইয়াৰ পৰা লৈ যোৱা হোৱাৰ যি ঘটনা সেই ঘটনাটো আমি দেখুৱাইছো দৃশ্যটো আমি দেখুৱাইছো ND24 দৰ্শকসকলক কাৰণ চাওক বিভিন্ন সময়ত এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে বা কেৱল DGP গৰাকী বুলিয়ে নহয় অসম আৰক্ষীত বিভিন্ন ধৰণৰ যিসমূহ আৰক্ষী লোক আছে সেই লোকসমূহক এনেধৰণে ভাবুকি প্ৰদান কৰা আমি দেখিবলৈ পাওঁ ফেচবুক যোগেই হওক বা সামাজিক মাধ্যমত তাৰ পিছতেই গোটেই ঘটনাটো যিহেতু আৰক্ষীয়ে তদন্ত কৰিবৰ কাৰণে তেওঁক নিশাই ক্ৰাইম ব্ৰাঞ্চে লৈ আহে কোকৰাঝাৰৰ পৰা আৰু আনিয়েই দিছপুৰত তেওঁক ৰখোৱা হয় তাতে জেৰা চলোৱা হয় গোটেই ঘটনাটো সন্দৰ্ভত কিয় তেওঁ এনেধৰণে ভাবুকি দিব লগা হৈছিল কি হৈছিল আচলতে কথাটো তেওঁৰ আচলতে অভিপ্ৰায় কি আছিল গোটেই কথাখিনি সন্দৰ্ভত যিহেতু তেওঁক তদন্ত চলোৱা হৈছিল দিছপুৰ থানাত আৰু কিছুমান পূৰ্বে উলিয়াই লৈ যোৱা হৈছে গতিকে এই গোটেই ঘটনাটো চালি জাৰি চোৱা হৈছে কাৰণ কিয় তেওঁ এই কামটো কৰিব লগা হ'ল আৰু তেওঁক আমি প্ৰশ্ন সুধিছিলোঁ কাৰণ তেওঁ কিয় কৰাইছে কাৰণ তেওঁ কৈছে যে এইটো মই কৰা নাই মোৰ মোবাইলৰ পৰা আন কোনোবাই কৰিছে গতিকে ঘটনাটোৰ যথেষ্ট ৰহস্য আছে আৰু ৰহস্য কিছুমান কাৰণ এই আৰক্ষীয়ে তদন্ত চলোৱাৰ পিছতহে গোটেই ঘটনাটো পোহৰলৈ আহিব কাৰণ কিয় তেওঁ ক'ব লগা হৈছিল কিন্তু আমি প্ৰশ্ন সুধিছিলোঁ যে কিয় আপুনি এনেধৰণৰ কাম কৰিব লগা হ'ল কিয় কৰিছে কিন্তু তেওঁ আমাৰ প্ৰশ্নৰ উত্তৰতে কৈছে যে এয়া মই কৰা নাই বা মোৰ মোবাইলৰ পৰা আন কোনোবাই কোনো অভিপ্ৰায়েৰে এনেধৰণে কাম কৰিছে বা তেওঁক এনেধৰণে ফচাবৰ বাবে তেওঁক কোনোবাই এনেধৰণে কাম কৰিছে বুলি তেওঁ কৈছে কিন্তু পৰৱৰ্তী সময়ত আমি গম পাম আৰক্ষীয়ে তদন্তত পোহৰলৈ গোটেই সমগ্ৰ দৃশ্য বা সমগ্ৰ ঘটনা কেনেধৰণে সংঘটিত হৈছিল কিয় তেওঁ কৰিব লগা হৈছিল বা তেওঁৰ অভিপ্ৰায় কি আছিল DGP গৰাকীক যিটো ভাবুকি প্ৰদান কৰিছে কাৰণ ভাবুকি প্ৰদান কৰাৰ পিছতে তেওঁ কোনোবা বিদ্ৰোহী সংগঠনৰ নেতা নেকি এনেধৰণৰ কিছু তেওঁ আৰক্ষীয়ে এতিয়া তেওঁৰ ওপৰত চোকা দৃষ্টি ৰাখিছে গতিকে আমি আৰক্ষীৰ তদন্ততে পিছত জানিব পাৰিম কাৰণ গোটেই ঘটনাটো কি বা তেওঁ কেনেধৰণৰ অভিপ্ৰায় আছিল হয় প্ৰাঞ্জিত আপুনি কোৱাৰ দৰে আমি এতিয়া অপেক্ষা কৰিব লাগিব আৰক্ষী আৰু অধিক তথ্য সংবাদ মাধ্যমৰ আগত সদৰি কৰাৰ এই মুহূৰ্তত প্ৰাঞ্জিত আপোনাক ধন্যবাদ জনাইছো আপোনাৰ ওপৰত কিবা কোনোবাই অভিযোগ উত্থাপন কৰিছে আপুনি বুলি কৈছে কি ক'ব আমাৰ নাই মই নহয় মই CM ছাৰক ইন্টিমেশ্যনৰ কাৰণে কিবা দিছোঁ এপ্লিকেশ্যন দিছোঁ মোৰ ওপৰত অত্যাচাৰ কৰি আছে পুলিচে এইটো কাৰণত কোনোবাই সহায় কৰিম বুলি কোনোবাই এই এপ্লিকেশ্যনটো হোৱাটছআপ কৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত